প্ৰায় এসপ্তাহ ধৰি দলগাঁৱৰ কৌপতি চাহ বাগিচাত আশ্ৰয় লৈ থকা এটা প্ৰকাণ্ড বাঘ পিঞ্জৰাবদ্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল বাঘটো চাহ বাগিচাৰ দাঁতিকাষৰীয়া অঞ্চলত এসপ্তাহ ধৰি চলাই আহিছিল সন্ত্ৰাস মঙলবাৰে বন বিভাগৰ চেষ্টাত পিঞ্জৰাবদ্ধ হয় বাঘটো আৰু দীৰ্ঘদিন ধৰি সেই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই বাঘটোৱে প্ৰায় এসপ্তাহ ধৰি দলগাঁৱৰ কৌপতি চাহ বাগিচাত আশ্ৰয় লৈ আছিল এই বাঘটো আৰু অৱশেষত পিঞ্জৰাবদ্ধ কৰা হৈছে বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল বাঘটো চাহ বাগিচাৰ দাঁতিকাষৰীয়া অঞ্চলত এসপ্তাহ ধৰি উপদ্ৰৱৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছতে বন বিভাগৰ প্ৰচেষ্টাত আজিৰ দিনটোত পিঞ্জৰাবদ্ধ কৰা হৈছে এই বাঘটো এইটো যোৱাকালি ৰাতি ফৰেষ্ট ডিপাৰ্টমেণ্টে তাতে ফান্দ পাতিছিলে ৰাতি তাতে পিঞ্জৰাবদ্ধ হৈছে এতিয়া বাঘটো আছে পিঞ্জৰাবদ্ধ হৈ মানে হেৰি কৰিছে অলপ ভিতৰত উৎপাত কৰিছে মানে লোহা চহা অলপ বেন কৰি দিছে বুলি শুনা পাইছো ওচৰত যাবতো সাহস হোৱা নাই ইমান হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিছে আৰু কিবা ইনজেকশ্যন দিয়া পাৰ্টি এটা আহিছে তাকে প্ৰচেষ্টা চলাই আছে সিহঁতে বাঘটো মানে হেৰি ওৰাং ফৰেষ্টত লৈ যাবৰ কাৰণে